মৰিগাঁৱত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় উত্তেজিত ৰাইজ। উত্তেজিত ৰাইজে আৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰে শিলগুটি। মৰিগাঁৱত গৰু চুৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি। গৰু চোৰৰ সন্দেহত স্থানীয় ৰাইজে দুজনক আবদ্ধ কৰি প্ৰহাৰ কৰিবলৈ লোৱা কাৰ্যক মৰিগাঁও আৰক্ষীৰ বাধা প্ৰদানক কেন্দ্ৰ কৰিয়ে এই ঘটনাৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। মৰিগাঁও জিলাৰ ৰূপহীবৰীত সংঘটিত হয় এই ঘটনা। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত সংঘটিত হৈ আহিছে গৰু চুৰি কাৰ্য। উল্লেখ হয় যে গৰু চুৰিৰ সন্দেহত মৰিগাঁৱত দুজনক আটক কৰে স্থানীয় ৰাইজে। চুৰৰ সন্দেহত আবদ্ধ কৰা ব্যক্তি দুজনক প্ৰহাৰ কৰিবলৈ লোৱা কাৰ্যক মৰিগাঁও আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে মৰিগাঁও থানালৈ নিবলৈ বিচৰাত আৰক্ষীৰ সৈতে ৰাইজে খণ্ডযুদ্ধত লিপ্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীত মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ লগতে উপস্থিত হয় জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া। আৰক্ষীয়ে বাধা প্ৰদানক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় হতাহতি। ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত মোতায়েন কৰে SSB বাহিনীৰ দল। আৰু কেইবা ঘণ্টাজোৰা অপেক্ষাৰ অন্তত আৰক্ষীয়ে দুয়োজন ব্যক্তিক উদ্ধাৰ কৰি মৰিগাঁও সদৰ থানালৈ নিয়া অৱস্থাত উত্তেজিত ৰাইজে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাও পৰিলক্ষিত হয়। প্ৰথম চাৰিটা নিলে গাভিনী গাই গৰু তাৰপিছত আৰু চাৰিটা তাৰমানে 3 মাহ মানৰ পাছত আৰু চাৰিটা লৈ গ'ল। 8টা গৰু নিলে মোৰ। আৰু এই গাঁওখনত কি গৰু চুৰ ৰেগুলাৰ হৈয়ে থাকে নেকি? অলপতে মানুহে আপোনালোকৰ পৰা এতিয়ালৈ 8টা লৈ গ'ল। মোৰ 8টা লৈ গৈছে। মোৰে বৰ্তমান 8টা। আপোনাৰ 8টা ভুগাই আছে। আমি গোটেই ৰাইজে শাস্তি ভুগি আছো। তেনেহ'লে আমাৰ শান্তি আছে। আমি সকলো যাম জেলত। আমি যিমান ৰাইজ আছো গোটেইখিনি যাম জেলত। তেনেহ'লে আমি মাৰিমে। গোটেইবিলাকে যাব আপোনালোকক। মেঘাঁৱত গ'লে আমাক ঘূৰি আহিব নিদিয়ে। চুৰ দুজন মানে মাকৈ তলত ধৰা পৰিছে। আমাৰ গাঁৱৰ ৰাইজে ধৰা পেলাই ৰাখি থৈছে। এতিয়া আমাৰ ইমান গৰু চুৰ হৈছে, প্ৰশাসনিকে এতিয়াও ব্যৱস্থা কৰিব পৰা নাই। গৰু গোহালি খালী কৰি দিছে। এতিয়া চুৰ দুজন ধৰাত প্ৰশাসনিকে আহি চুৰ দুজন উদ্ধাৰ কৰিবলৈ আহিছে। গতিকে আমি মানি নল'ম। এই চুৰ দুজন এৰি দিবলগীয়া হ'লে আমাৰ অচিচা চহী লাগিব বহীখনত। আৰু গাঁওবুঢ়া আমাৰ আশে পাশে 2খন গাঁওবুঢ়া আছে। 2খন গাঁওবুঢ়া চহী লাগিব। আৰু আইনখন যে আমি মানি লৈছোঁ তাৰ বিনিময়ত আমাৰ ৰাইজে চহী লাগিব। হয়, গৰু চুৰ হৈ আছে। আমি চুৰ বুলিয়ে সন্দেহ কৰিছোঁ। আৰু মাকৈ তলত আছে তেখেত। কিয় থাকিব মাকৈ তলত? অৰ্থই নাই। মাকৈ তলত শুই কিয় থাকিব? গতিকে আমি চুৰ বুলি 100% সন্দেহ কৰিছোঁ তেখেতলোকক। এৰি দিবলগীয়া হ'লে অচিচা চহী লাগিব। প্লাছ 2খন গাঁওবুঢ়া আছে। গাঁওবুঢ়া চহী লাগিব। আইনখন যে মানি লৈছোঁ তাত ৰাইজে চহী লাগিব। এইখিনি মোক ক'ব মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।